শৃংখল চলি হয় বাপেকৰ অসম নহয়। এইখন অসম মোৰ বাপেকৰ, এইখন অসম প্ৰতিজন অসমীয়াৰ বাপেকৰ। এইখন অসমত মোৰ অধিকাৰ সাব্যস্ত কৰাৰ ক্ষেত্ৰত কোনোবাই যদি বাধা দিবলৈ আহে, সাংবিধানিকভাৱে আৰু আইনগতভাৱে সেয়া প্ৰতিহত কৰিবৰ বাবে মই বদ্ধপৰিকৰ। গতিকে মই আহ্বান জনাম, উদাত্তভাৱে মই আহ্বান জনাম প্ৰতিজন সংখ্যালঘু মানুহক, প্ৰতিজন নিৰ্যাতিত নিপীড়িত মানুহক আপোনালোকেও আন্দোলন কৰিব লাগিব। এই আন্দোলন কেৱল আপোনালোকে যদি ৰাজনৈতিকভাৱে কৰিব নোৱাৰে তেতিয়াহ'লে পৰৱৰ্তী সময়তো এইসকল নিৰ্যাতিত মানুহক লৈ প্ৰতিটো ৰাজনৈতিক দলেই কেৱল ৰাজনীতিবোৰেই কৰিব। আজি ভোট বিচাৰি যিসকল আহিব এবাৰ প্ৰশ্ন কৰিব তোমালোকে আমাৰ বাবে কি কৰিবা। আজি কোনো দলৰ কথা মই ক'বলৈ নাযাওঁ, কি লাগিলে কংগ্ৰেছ হওক, কি লাগিলে UDF হওক, কি লাগিলে বিজেপিয়ে নহওক কিয়, মই বৰ্তমান পৰিস্থিতিত কোনো এটা ৰাজনৈতিক দলক এই সংখ্যালঘু মিয়া মুছলমানৰ হৈ এটা উপযুক্ত মঞ্চৰ জৰিয়তে প্ৰতিবাদী কণ্ঠ আগবঢ়োৱা দেখিবলৈ পোৱা নাই। তেতিয়াই মই লাজ পাওঁ।